গ্ৰামাঞ্চলৰ প্ৰতিখন গাঁৱতেই এখন চেলুন অৰ্থাৎ এখন আধুনিক মানদণ্ডৰ চেলুন গঢ়াৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে মিচিং স্বায়ত্তশাসিত পৰিষদে। ইয়াৰ জৰিয়তে প্ৰতিখন গাঁৱৰ ২-৩জনকৈ যুৱক স্বাৱলম্বী হ'ব পাৰিব। ইতিমধ্যে সফলতাৰে ২০০গৰাকী হেয়াৰ টেকনিচিয়ানৰ প্ৰশিক্ষণ গ্ৰহণ কৰা যুৱকে অসমকে ধৰি বেংগলোৰ তথা গুৱাহাটীৰ বিভিন্ন স্থানত তেওঁলোকে নিজাববীয়াকৈ আৰম্ভ কৰিছে হেয়াৰ টেকনিচিয়ানৰ ব্যৱসায়। আৰু এইবাৰ দ্বিতীয়লানি প্ৰশিক্ষণ কাৰ্যসূচী আজিৰ পৰা আৰম্ভ কৰিছে মিচিং স্বায়ত্তশাসিত পৰিষদে ILRCৰ এই আচলতে বিউটি চেলুন এণ্ড লেব। এই লেবটোত আচলতে আধুনিক মানদণ্ডৰ যিখিনি আচলতে বৰ্তমান এগৰাকী যুৱক বা যুৱতীয়ে যিখিনি বিচাৰে, বিশেষকৈ নিজকে সৌন্দৰ্য বৰ্ধন কৰি ৰখাৰ বাবে বা নিজক চাফ চিকুণতা পৰিষ্কাৰ কৰি ৰখাৰ বাবে যেনেধৰণৰ এটা ব্যৱস্থা, সেই ব্যৱস্থাখিনি যাতে আনুষ্ঠানিক প্ৰশিক্ষণ গ্ৰহণ কৰোঁতে তেওঁলোকে লাভ কৰিব পাৰে, তাৰ এক লক্ষ্য নিৰ্ধাৰণ কৰি মিচিং স্বায়ত্তশাসিত পৰিষদে জীৱন জীৱিকা আঁচনিৰ জৰিয়তে এই যুৱক যুৱতীসকলক প্ৰশিক্ষণ দিয়াৰ এটা ব্যৱস্থা গ্ৰহণ কৰিছে। আৰু বিগত তেওঁলোকে ২টা বৰ্ষৰ পূৰ্বে এইসকল যিসকল টেকনিচিয়ান আছিলে তেওঁলোকে এই আনুষ্ঠানিক প্ৰশিক্ষণ প্ৰদান কৰিছিলে ২০০গৰাকী যুৱক যুৱতীক। আৰু বিশেষকৈ ২০০গৰাকী গ্ৰামাঞ্চলৰ বিভিন্ন সম্প্ৰদায়ৰ জনগোষ্ঠীৰ বা স্বায়ত্তশাসিত পৰিষদৰ এলেকাৰ সেই যুৱকসকলে এতিয়া নিজা নিজা স্থানত একোখনকৈ চেলুন তেওঁলোকে বিশেষকৈ হেয়াৰ টেকনিচিয়ানৰ চেণ্টাৰ খুলি তেওঁলোকে নিজেই স্বাৱলম্বী হৈছে আৰু লগতে পৰিয়াল পোহপাল দিছে আৰু ২-৪জনক তেওঁলোকে সংস্থাপনৰ বাট মুকলি কৰিছে। নিশ্চয়কৈ ইয়াৰ জৰিয়তে ৩-৪ কোটি টকা আচলতে আয় কৰিবলৈ সক্ষম হৈছে প্ৰতি বছৰটোত। আৰু কেৰেলা, বেংগলোৰ, দিল্লীলৈ নোযোৱাকৈ যি ধৰণৰ আপোনালোকে আয়ৰ বাবে যুৱকসকলক এটা বাট মুকলি কৰি দিছে, আজি এখন বিউটি চেলুন এণ্ড স্পা লেব ইয়াতে মুকলি কৰা হৈছে। ইয়াত কিমানখন আসন আছে আৰু এইবাৰ কিমানজন আবেদনকাৰী এই হেয়াৰ টেকনিচিয়ানৰ প্ৰশিক্ষণ গ্ৰহণ কৰিব? হয়, শিক্ষিত নিবনুৱা যুৱক যুৱতীসকলৰ সংস্থাপনৰ কাৰণে মিচিং স্বায়ত্তশাসিত পৰিষদে বিশেষকৈ কেশ বিন্যাস ক্ষেত্ৰত প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছে। আৰু ইতিমধ্যে আমি ২০০জন যুৱক যুৱতীক আমি প্ৰশিক্ষিত কৰিছোঁ। আৰু এই যিটো ছাৰ্ভিচ বা এই প্ৰশিক্ষণৰ কাৰণে ইতিমধ্যে আমি ইণ্ডিয়া বুক অফ ৰেকৰ্ড, এছিয়া বুক অফ ৰেকৰ্ডত আমি এটা স্থান দখল কৰিছোঁ। আৰু আমি এইবাৰ দ্বিতীয় পৰ্যায়ৰ যিটো প্ৰশিক্ষণৰ বাবে ২০০জন আমি এপ্লিকেণ্ট আমি পাইছোঁ। আৰু সেই ২০০জনৰ ভিতৰত আজি প্ৰথম বেটছটো আজিৰ পৰা আৰম্ভ হৈছে আৰু ইয়াত প্ৰতি বেটছত ৩০জনকৈ থাকিব। আৰু এই ক্ষেত্ৰত আমি আৰু এটা সিদ্ধান্ত লৈছোঁ, যিসকলে উন্নত ধৰণে তেওঁলোকে যিবিলাক টাউন চহৰত আছে তেওঁলোকৰ কাৰণে আমি এটা এডভান্স কোৰ্চৰ কাৰণেও চিন্তা কৰিছোঁ। আৰু এই কোৰ্চটো 20 দিনীয়া হ'ব, তাৰপিছত এডভান্স কোৰ্চটো 10 দিনীয়া হ'ব। সেইটো নিৰ্ভৰ কৰিব তেওঁলোকে যিটো স্থানত তেওঁলোকে এই ব্যৱসায়টো কৰিছে আৰু তেওঁলোকৰ আগ্ৰহৰ ওপৰত নিৰ্ভৰ কৰিব। তেওঁলোকে যদি টাউন চহৰত তেওঁলোকে যদি এটা ব্যৱসায় আৰম্ভ কৰিব পাৰে, তেওঁলোকৰ কাৰণে আমি এডভান্স অসমৰ বাহিৰৰ পৰা আহিব প্ৰশিক্ষক, তেওঁলোকৰ কাৰণে আমি এটা এডভান্স কোৰ্চ কৰাৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। মই যিসকল আহিছে মই তেওঁলোক সকলোকে মই আদৰণি জনাইছোঁ আৰু শুভেচ্ছাও জনাইছোঁ। লগতে প্ৰশিক্ষণ আমাৰ অসমৰ পৰাই আছে, আমাৰ MAC অঞ্চলৰে আছে। তেওঁলোকে বাহিৰতো ট্ৰেইনিং হৈছে, বাহিৰৰ প্ৰশিক্ষকৰ দ্বাৰা প্ৰশিক্ষিত তেওঁলোকে প্ৰশিক্ষণ দিছে আৰু তেওঁলোকে সুন্দৰভাৱে প্ৰশিক্ষণ দিছে। যোৱাবাৰ তেওঁলোকৰ প্ৰশিক্ষণ গ্ৰহণ কৰিয়ে হায়দৰাবাদ, বেংগলোৰ পৰ্যন্ত পাইছে, গুৱাহাটী পৰ্যন্ত পাইছে, অৰুণাচল পৰ্যন্ত পাইছে। গতিকে তেওঁলোকৰ প্ৰশিক্ষণ অতি উন্নত মানদণ্ডৰ বুলি ইতিমধ্যে স্বীকৃত হৈছে। ইণ্ডিয়া বুক অফ ৰেকৰ্ডছত মিচিং স্বায়ত্তশাসিত পৰিষদে এই কেশকাৰকসকলৰ জৰিয়তে তেওঁলোকে এক প্ৰকাৰ অভিলেখ সৃষ্টি কৰিছে। আৰু গ্ৰামাঞ্চলৰ অৰ্থনীতিৰ ক্ষেত্ৰত টনকিয়াল কৰাৰ ক্ষেত্ৰত কিন্তু এইসকলৰ অৰিহণা আছে, কাৰণ গাঁৱৰ পইচা গাঁৱতে ৰৈ যাব এনেধৰণৰ এটা কথা। কাৰণ যি সময়ত আচলতে বাহিৰৰ পৰা অহা প্ৰব্ৰজিত শ্ৰমিকে এই টকা আহৰণ কৰি নিজৰ ৰাজ্যলৈ প্ৰেৰণ কৰিছিল, এতিয়াৰ পৰা সেই টকা গাঁৱতে ৰৈ যাব। আৰু এই উদ্দেশ্যৰে এইসকল যুৱক এতিয়া আগবাঢ়ি আহিছে। কোনো চৰকাৰী চাকৰিলৈ তেওঁলোকে বাট চোৱা নাই, তেওঁলোকৰ আদৰ্শ তেওঁলোকে নিৰ্ধাৰণ কৰি লৈছে যে তেওঁলোকে ইয়াৰ দৰে তেওঁলোকে সফল হ'ব। বহুত মই প্ৰাউড ফিল কৰিছোঁ যিবিলাক মানে ল'ৰা ওলাই আহিছে। এনেকুৱা মানে ইহঁতে কৰিম বুলি মানে আহিছে আৰু এনেকুৱা মানে উৎসাহ আহিছে। আমি এইটোৰ কাৰণে ভালকৈ শিকাবলৈ আহিছোঁ
আমিও ইয়াত ইণ্টাৰভিউ দিয়ে আমি টিচাৰ কিবাটো পাইছোঁ মাষ্টাৰটো সেইটো কাৰণে মই বৰ্তমান অৰুণাচলতে আগৰ পৰাই কৰি আছোঁ মানে তাতে ট্ৰেইনিং দি পিনি অলৰেডি মই নিজে দোকান এতিয়ালৈকে মই দুখন তিনিখন খুলিয়েলোগৈ অৰুণাচলত সেইটো কাৰণে বৰ্তমান মই যিমান মোৰ নলেজ আছে মোৰ যিমান মানে কিবা আছে এইবিলাক মই ইহঁতক পাৰফেক্টলি শিকাবৰ কাৰণে চেষ্টা কৰিছোঁ আৰু ভৱিষ্যতলৈকে যিটো আমাৰ অট'নমাছ কাউন্সিলৰ যিটো পদক্ষেপ লৈছে মই বহুত আন্তৰিক শুভেচ্ছা জনাইছোঁ আৰু ভৱিষ্যতলৈকে এনেকৈ আমাৰ ল'ৰাবিলাক ভালকৈ উন্নত হৈ যাবৰ কাৰণে মই মোৰ মনৰ পৰা আন্তৰিক শুভেচ্ছা জনাইছোঁ আপুনি কিমান বছৰ ধৰি এই বৃত্তিটোৰ লগত জড়িত হৈছে মোৰ মেক্সিমাম এতিয়া 9 বছৰ হৈছে আৰু আজি যিটো লেবটো আছে এই লেবটোত কিখিনি সুবিধা আছে আচলতে ইয়াত ক'বলৈ গ'লে পূৰা চব বস্তুৱেই শিকাব পাৰোঁ কিন্তু আমাৰ যিটো সময়ৰ হিচাপত আমি যেনেকৈ শিকাব লাগে আমি পাৰফেক্টলি শিকাবৰ কাৰণে চেষ্টা কৰিম আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ